নমস্কাৰ সাগৰীজান সংগত শিশু উন্নয়ন প্ৰকল্প আজি দীপলু চাহকলত আজি পোষণ মাহ অনুষ্ঠিত কৰিছে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আজি কি ক'ব হয় ধন্যবাদ আপোনালোকে চাগে জানেই যে 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে ছেপ্টেম্বৰ মাহৰ আমি পোষণ মাহ উদযাপন কৰা হয় এইটো 2018 চনৰ পৰা এই পোষণ মাহ উদযাপন কৰা হৈছে সমগ্ৰ ভাৰততে এই পোষণ মাহ উদযাপন কৰা হয় ঠিক তেনেদৰে আমি সাগৰীজান ICDS প্ৰজেক্টতো আমি পোষণ মাহ উদযাপন কৰিছোঁ আমি বিভিন্ন আমাৰ 9 তাৰিখে আমি প্ৰথম পোষণ মাহ বিতৰণ কৰিলোঁ প্ৰজেক্ট লেভেলত তাৰ পৰা আমি বিভিন্ন চাৰ্কলত আমি পোষণৰ বিভিন্ন ধৰণৰ এক্টিভিটিজ কিছুমান আমি হাতত লৈছোঁ যেনেকৈ আমি এনিমিয়া কেম্প পাতিছোঁ আপোনাৰ ইনফেণ্ট য়ং চিলড্ৰেন ফিডিং প্ৰেক্টিচেছ IYCFৰ ওপৰত আমি মিটিং পাতিছোঁ ঠিক তেনেদৰে আজিও আমি পোষণৰ প্ৰতি লক্ষ্য ৰাখি পোষণ মাহৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন ধৰণৰ আজি আমি কৰিলোঁ যে এনিমিয়াৰ ওপৰত এৱেৰনেছ দিয়া হৈছে IYCFৰ ওপৰত এৱেৰনেছ দিয়া হৈছে পোষণ বি পঢ়াই বিৰ ওপৰত এৱেৰনেছ দিয়া হৈছে সেইকেইটাক আমি এলানি আমি কাৰ্যসূচী হাতত লৈ আহিছোঁ তাকে বেলেগ লগতে কিন্তু মই সাগৰীজান সংগত মানে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰতিটো চাহকলত বা দীপল হওক ডিমৌগুৰি প্ৰতিটো ক্ষেত্ৰত হয় মানে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে বেলেগ চাহকলত কৰা নাই কিন্তু আমাৰ সাগৰীজানৰ পৰা কাৰ্যসূচী বহুত সুন্দৰকৈ অনুষ্ঠিত কৰিছে হয় ধন্যবাদ আপোনালোকে লক্ষ্য কৰিছে ধন্যবাদ আমি এনেকৈ ভাবিছোঁ যে আমাৰ টিমটো বহুত আমাৰ গোটেই ছুপাৰভাইজাৰ অংগনবাড়ী ৱৰ্কাৰ্ছ আমাৰ টিমটো বহুত ষ্ট্ৰং তেওঁলোক বহুত এক্টিভ তেওঁলোকৰ কাৰণে এই প্ৰগ্ৰেমবিলাক আমাৰ সফল হৈছে আৰু আমাৰ এটাই উদ্দেশ্য যে পোষণৰ বাৰ্তাটো আমি ঘৰে ঘৰে যাতে আমি এই পোষণৰ বাৰ্তাটো চবকে দিব পাৰোঁ পোষণ মাহৰ এটাই উদ্দেশ্য যে এখন সুস্থ সবল সমাজ এখন গঢ়ি তোলাৰ এই আমাৰ প্ৰয়াস ধন্যবাদ